So আজি আমি শিকিবলৈ লৈছোঁ এলজেব্ৰিক এক্সপ্ৰেশ্যন চেপ্টাৰ 9 এলজেব্ৰিক এক্সপ্ৰেশ্যনত ফাৰ্ষ্টতে আমি কুৱেশ্যনলৈ যোৱাৰ আগত কিছুমান কথা জানি লোৱাটো দৰকাৰ। প্ৰথম কথা হ'ল টাৰ্ম কি, ভেৰিয়েবল কি, কোএফিচিয়েণ্ট কি, কনষ্টেণ্ট কি সেইখিনি জানি ল'ব লাগিব। তো এতিয়া আমি ফাৰ্ষ্টতে সেইখিনি জানি ল'ম। আমি লৈছোঁ 3y + 4। ইয়াত এতিয়া কোনটো কি সেইটো আমি চাই লওঁ। ইয়াত 3 ইয়াত 3y আছে আৰু এইটো অকলে 4 আছে। এতিয়া চাবলৈ গ'লে গোটেইটোকে টাৰ্ম বুলি কয়। এই গোটেইটোকে টাৰ্ম বুলি কয়। বাট এতিয়া আমি এইটো টাৰ্ম বুলি কোৱাৰ লগতে আৰু কি বুলি ক'ব পাৰোঁ। এইটো যে অকলে আছে, অকলে নাম্বাৰত থাকিলে ক'ব কনষ্টেণ্ট বুলি ক'ব। আৰু এইটো যেতিয়া এনেকৈ y 3x 3 নহয় বেলেগ কিবা দিওঁ 5x² বা y² এনেকুৱা কিছুমান কিবা কিবি যদি থাকে লাগি সেই সংখ্যাবিলাকক ক'ব কোএফিচিয়েণ্ট বুলি কোৱা যাব। আৰু এই যেনেকৈ y আছে বা x y z যিকোনো থাকিব পাৰে A to Z সেইবিলাকক কোৱা হয় ভেৰিয়েবল। চ' গোটেইটোকে কোৱা হয় টাৰ্ম বুলি কিয় কোৱা হৈছে? অনলি 4টোক টাৰ্ম বুলি কিয় কোৱা হৈছে বা এনেকৈ একেলগে থকাটোক টাৰ্ম বুলি কিয় কোৱা হৈছে? কাৰণ সিহঁতৰ মাজত এটা চাইন আছে। চ' চাইনটোৱে সিহঁতক ছেপাৰেট কৰিছে। চ' দুটা ছেপাৰেট বস্তু আৰু থাকিব পাৰে +5x +3 এনেকৈও থাকিব পাৰে। ত' চব যেতিয়া চিনেৰে বেলেগ বেলেগ কৰা হ'ব, চিন দি পেলাই যদি ভাগ কৰা হ'ব তেতিয়া কোৱা হ'ব টাৰ্ম। আৰু সেই টাৰ্মটোতে কি বস্তু আছে? টাৰ্মটো অকলে আছে নে লগত কিবা x y কিবা লাগি আছে? টাৰ্মটো যদি অকলে আছে কোৱা হয় কনষ্টেণ্ট, আৰু যদি লগত লাগি থাকে তেতিয়া কোৱা হয় এটাক কোৱা হয় নাম্বাৰটোক কোৱা হয় কোএফিচিয়েণ্ট, আৰু যোনটো লেটাৰত লিখা আছে সেইটোক কোৱা হয় ভেৰিয়েবল। এতিয়া কোএফিচিয়েণ্ট বুলি ক'লে যে কোএফিচিয়েণ্ট অফ এনেকৈ আহিব পাৰে। চ' কেতিয়াবা কুৱেশ্যন থাকে যে ৱাইৰ কোএফিচিয়েণ্ট কি? চ' ইয়াত কুৱেশ্যনটোত হ'ব ৱাইৰ কোএফিচিয়েণ্ট হ'ব 3, মানে লগত থকা সংখ্যাটো কি এনেকৈ সুধিব পাৰে। এতিয়া ধৰি লোৱা ৱাই জেগাত আমি ল'লোঁ 5z। এতিয়া জেডৰ কোএফিচিয়েণ্ট কি? 5। জেডৰ কোএফিচিয়েণ্ট কি হ'ব বুলি ক'লে 5 বুলি লিখিব লাগিব। আৰু যদি কেতিয়াবা এনেকৈ দিব পাৰে 6b² এনেকৈ দিব পাৰে। তাত দিব কুৱেশ্যনটো এনেকৈ দিব লাগিব b² কোএফিচিয়েণ্ট কি? b² এইটোতো গোটেইটো ন, এই স্কুৱেৰটো অকল b কাৰণে আছে, 6ৰ কাৰণে নাই। আগতীয়াকৈ আমি এইখিনি জানি ল'ব লাগিব। b² কোএফিচিয়েণ্ট কি? 6, মানে লগত থকা সংখ্যাটো কি সেইটো সুধিছে। সেইবিলাক আমি জানি ল'ব লাগিব। কোনটোক কি বুলি কয় সেইখিনি ভালকৈ মনত ৰাখি ল'বা। নেক্সট আমি এতিয়া এক্সাৰচাইজত কি আছে তাকে চাওঁ। চ' ফাৰ্ষ্টতে আমাক এতিয়া দিয়া আছে এড দ্য ফলোয়িং, মানে এড কৰিব লাগে। য'ত কমা আছে বা এণ্ড আছে তাত আমি প্লাছ চিম্বলটো বহাই পেলাই চিনটো বহাই পেলাই আমি এড কৰি দিম। আৰু কেনেকৈ কৰিব লাগিব চাওঁ। 8ab প্লাছ, এটা কথা মনত ৰাখিবা, দুটা চিম্বল কেতিয়াও মাইনাছ প্লাছ এনেকৈ একেলগে নবহে। কোনোবা এটাত হয়তো ব্ৰেকেট দিবই লাগিব, কোনোবা এটাত দিয়াটো মানে দিবই লাগিব, এইটো কম্পালচৰি। এতিয়া ইয়াত মাইনাছ আছে আৰু মাইনাছটো থকাৰ কাৰণে আমি ব্ৰেকেটত ভৰাই দিম। তাৰপিছত ইয়াত কি হ'ব? প্লাছ হ'ব। 3ab আহিলে, এণ্ডৰ জেগাত হ'ব প্লাছ। এতিয়া আকৌ ইয়াত এটা চিম্বল আছিলে, এতিয়া এনেকৈ দি দিলে দেখিবলৈও বেয়া লাগে। নহ'লে ব্ৰেকেট দিয়াৰ অভ্যাসটো ৰাখিবা, য'তেই নহওক এনেকৈ কৰি ব্ৰেকেট দি দিবা। তাৰপিছত এতিয়া কি কৰিম? আমি এতিয়া ছেকেণ্ড ব্ৰেকেটটো উঠাবলৈ চাব লাগে। তো ব্ৰেকেটৰ ওচৰত থকা, মানে ব্ৰেকেটৰ ভিতৰত বা ব্ৰেকেটৰ কাষত থকা চিম্বলখিনি চাইনখিনি আমি আগতীয়াকৈ ঠিক কৰি ল'ম। তো কি কৰিব লাগিব? 8ab প্লাছে মাইনাছে মাইনাছ ৰুলখিনি মনত ৰাখিব লাগিব। প্লাছে প্লাছ হ'ব, প্লাছ চিনটো হ'ব। তাৰপিছত প্লাছে মাইনাছে মাইনাছ হ'ব, মাইনাছে প্লাছ হৈ যাব, আৰু মাইনাছে প্লাছেও ছেম মাইনাছে হৈ যাব।
এতিয়া প্লাছে মাইনাছে মাইনাছ 5ab প্লাছ 3ab প্লাছে মাইনাছে মাইনাছ হ'ব মাইনাছ ab এতিয়া এটা মানে চবে ভুল কৰে এনেকেই কামটো ট্ৰাই কৰি দিয়ে এনেকৈ আচলতে ট্ৰাই কৰিলে হয় পঢ়াখিনিৰ কাৰণে সহজ হয় কিন্তু কেতিয়াবা ভুল হৈ যাব পৰা চান্স থাকে গতিকে আমি কি কৰিব লাগে যোনকেইটা প্লাছত আছে সেইকেইটা ছেপাৰেট কৰি দিব লাগে যোনকেইটা মাইনাছত আছে সেইকেইটা ছেপাৰেট কৰি দিব লাগে আৰু তেনেকৈ কৰিলে ভাল হয় এতিয়া 8ab ইয়াত একো চিম্বল মানে চিন নাইকিয়া কি হ'ব এইটো প্লাছত আছে সদায় ফাৰ্ষ্টতে থকা সংখ্যাটো যদি প্লাছত থাকে তাৰ আগফালে আমি চিন নিদিওঁ মাইনাছ থাকিলে দিম প্লাছ থাকিলে নিদিওঁ আৰু এতিয়া এইখিনি এনেকৈ প্লেচ কৰিলোঁ ইয়াত প্লাছ থকা সংখ্যা কি আছে এইটো সহজ অংক তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা কিন্তু তেনেকুৱা নহয় প্ৰেক্টিচ কৰিব লাগিব কিয় পিছলৈ আমি তেনেকৈ ডাইৰেক্ট কৰিব নোৱাৰোঁ পিছলৈ অংকবোৰ ডাঙৰ ডাঙৰ আছে অলপ সেইখিনিত আমি কৰিব নোৱাৰোঁ সেইখিনি কাৰণে আমি এইটো মেথড এতিয়া পৰাই ফ'ল' কৰিব লাগে এইটো ওচৰলৈ লৈ আহিব লাগে 3ab মাইনাছ 5ab মাইনাছ ab এনেকৈ কৰিলে দেখিবলৈও ভাল হয় আৰু কৰিবলৈও সহজ হয় ইয়াত কি হ'ব 8 9 10 11 হ'ব এই দুটা প্লাছ হৈ যাব কাৰণ ইয়াত কি আছিলে প্লাছ এটা আছিলে এইটো যোনটো আমি লিখা নাই প্লাছে প্লাছ আকৌ কি হ'ব মাইনাছে প্লাছ এতিয়া কিছুমানৰ এইটো প্ৰব্লেম বুজাত যে মাইনাছে প্লাছ ঠিক আছে মাইনাছে প্লাছ 5 6 হৈ গ'ল 6ab কিন্তু চিম্বলটো যে মাইনাছ বহিলে কিয় এইটো আমাৰ নিয়মটোত কি হয় যদি কি হয় মানে চিম্বলখিনি ওচৰত থাকিলে কি হয় মাইনাছে প্লাছে মাইনাছে মাইনাছ সেইকাৰণে আমি চিম্বলটো কি বহালোঁ মাইনাছ কিন্তু সেইটো অকল চিম্বলৰ কাৰণেহে যদি নাম্বাৰৰ কাৰণে কৰা হয় মানে চিম্বলটো এনেকৈ চাব লাগে চিম্বলটো যদি দূৰে আছে মানে কেনেকৈ এইটো দূৰে আছে এনেকৈ ওচৰে নাই এনেকৈ ওচৰে নাই দূৰে আছে দূৰে থাকিলে চিম্বলটো চেঞ্জ নকৰি আমি কি কৰিব লাগে নাম্বাৰটোৰ কামটো কৰিব লাগে মানে মাইনাছে প্লাছ কৰিব দিছে ন আমি প্লাছ কৰি দিম নাম্বাৰটো এড কৰি দিম যদি ইয়াত প্লাছ থাকিলে মাইনাছে প্লাছে মাইনাছ কৰি দিলে মানে 5ৰ পৰা এটা ab 5abৰ পৰা এটা ab মাইনাছ কৰি দিলোঁ হয় মানে চিম্বলটো যদি দূৰে থাকে নাম্বাৰটোৰ কাম কৰিম আৰু যদি চিম্বলটো ওচৰে থাকে চিম্বলটো চেঞ্জ কৰি দিম তাৰপিছত আকৌ মাইনাছটো কিয় বহালোঁ বুলি নহয় যি দুটা অংকৰ কাম কৰিম আমি যোন দুটা নাম্বাৰৰ কাম কৰিম সেই নাম্বাৰটোৰ ভিতৰত দেখাত ডাঙৰ নাম্বাৰটো মানে যোনটো আছে -7ab আৰু +10ab এতিয়া দেখাত ডাঙৰ কি এইটো চাওঁ দেই মাইনাছে প্লাছে কি হ'ব -3ab ইয়াত মাইনাছ নবহালোঁ কিয় এইটো প্লাছত বহিব মাইনাছ নবহে কিয় ডাঙৰ নাম্বাৰ যোনটো আছে ডাঙৰ নাম্বাৰৰ আগত যিটো চিম্বল আছে সেইটো চিম্বলহে তললৈ যায় এনচাৰটোলৈ যায় ডাঙৰ নাম্বাৰটোৰ আগত মানে দেখাত ডাঙৰ দেই এইটো এনেকুৱা নহয় যে -7টো সৰু 10টো ডাঙৰ তেনেকৈ দেখাত ডাঙৰ মাইনাছ প্লাছৰ কথাটো এইটো আমি নাচাওঁ দেখাত যোনটো ডাঙৰ ধৰি লওঁ +10 10টো ডাঙৰ দেখাত তো তাৰ আগত কি আছে প্লাছ আছে সেইকাৰণে আমি এইটো প্লাছত যাব এতিয়া আকৌ লাষ্ট ষ্টেপ কি হ'ব প্লাছে মাইনাছে কি হ'ব মাইনাছ 11ৰ পৰা 6 গ'লে 5ab থাকিব 5ab আমাৰ ফাইনেল এনচাৰ 5ab আৰু একো কৰিবলগীয়া নাই এইটো প্লাছত হ'ল কিয় কাৰণ 11টো ডাঙৰ 11টো আছিলে কাৰণে এই প্লাছত আছিলে কাৰণে এইটো প্লাছত হ'ল যদি এইফালে ডাঙৰ হ'লহেঁতেন এইফালে কোনফালে ডাঙৰ হ'লহেঁতেন যদি 6ab জেগাত বোলে 13ab থাকিলে হয় তেতিয়া কি হ'লহেঁতেন প্লাছে মাইনাছে -11 13ৰ পৰা 11 গ'লে 2ab আৰু ইয়াত মাইনাছ চিম্বল দিলোঁ হয় কিয় 13টো দেখাত ডাঙৰ সেইকাৰণে দেখাত ডাঙৰ যোনটো হয় তাৰ চিম্বলটো এনচাৰটোত বহাই দিলে হ'ল এতিয়া আমাৰ ফাইনেল এনচাৰটো হৈ যাব 5ab হ'ল এইটোতে অলপ সময় ল'লোঁ কিন্তু কনচেপ্টটো ক্লিয়াৰ হোৱাটো দৰকাৰ নেক্সট কি আছে আমি চাওঁ এইটো ইয়াত এইবাৰ x দি দিছে অথনি আমি ab পাইছিলোঁ এইবাৰ x দিছে ইয়াত আগৰ নিচিনা ছেইম এড কৰিব লাগে কৰি গৈছোঁ
প্লাছ মাইনাছ এক্স ব্ৰেকেট দিবলৈ নাপাহৰিবা ব্ৰেকেট ক্ল'জ কৰিবলৈ পাহৰে বহুতে এক্সামত চাবা ব্ৰেকেট ক্ল'জ কৰিবা পূৰা ব্ৰেকেট দিবই লাগিব দুটা চিম্বল একেলগে থাকিলে ঠিক আছে মাইনাছ তাৰপিছত ইয়াত বহিলে প্লাছ এক্স ইয়াত কি আহিব প্লাছ আহিব কমা আছিলে মাইনাছ এক্স আকৌ প্লাছ মাইনাছ 2x হ'ল তাৰপিছত নেক্সট ষ্টেপ কি কৰিব লাগে আমি ব্ৰেকেটৰ ওচৰত থকা ব্ৰেকেটৰ গাত লাগি থকা দুটা চিম্বল যদি একেলগে লাগি আছে একেলগে লাগিয়ে থাকিব কাৰণ ব্ৰেকেট দিছোঁ দুটা চিম্বল একেলগে থাকিবই আৰু সেইকাৰণে ব্ৰেকেটৰ ওচৰত লাগি থকা চিম্বলকেইটা আমি ঠিক কৰিম আৰু ব্ৰেকেটটো উঠাই দিম প্লাছে মাইনাছে মাইনাছ 3x প্লাছ প্লাছ প্লাছে মাইনাছে এইটো হৈ যাব মাইনাছ এক্স মাইনাছ 2x এতিয়া কি দেখিলোঁ আকৌ চেম কৰিম প্লাছ টকাকেইটা ছেপাৰেট কৰি ৰাখিম এইটোতো প্লাছতে আছে 7x প্লাছ 5x 3x minus 2x sorry x আৰু minus 2x হ'ল এতিয়া প্লাছত থকা দুটা ছেপাৰেটকৈ কৰিম 12 হ'ব 12x ইয়াত এটা কথা দেই এইটো একদম চিম্পল ট্ৰিক কৰি কৰি অভ্যাসী হৈ গৈছে চিম্পল ট্ৰিক মানে কি যিমানেই নাম্বাৰখিনি চিমিলাৰ দেই ইয়াত এইটো কি আছিলে ভেৰিয়েবল যদি ভেৰিয়েবলকেইটা ছেম হয় মানে ইয়াত ধৰি লোৱা স্কুৱেৰ আছে এইটো ছেম আৰু ছেম কিন্তু বোলে এটা নাই নহ'ব এইটো ছেম নহয় এহেন দুটাকে কৰিব পৰা যাব এইটোক কৰিব পৰা মাজত থকাটোক এইটোক কৰিব পৰা নাযাব ঠিক আছে এতিয়া ভেৰিয়েবলকেইটা যদি ছেম হয় আৰু চবৰে আগফালে যদি মাইনাছ থাকে ভেৰিয়েবল ছেম আৰু চবৰে আগফালে যদি মাইনাছ থাকে গোটেই নাম্বাৰখিনি চিৰিয়েলি প্লাছ কৰি দিব লাগে আৰু আগফালে মাইনাছটো ভৰাই দিব লাগে তেনেকৈ মাইনাছ 3 4 5 6 6x হ'ল এইটো গোটেইখিনি প্লাছ কৰি যিমানেই থাকক আৰু 6টা 7টামান থাকিলেও গোটেইখিনি প্লাছ কৰি দিব লাগে প্লাছ কৰি পেলাই বহাই আগফালে মাইনাছ চিম্বলটো দিব লাগে কিয় মাইনাছ চিম্বল দিব লাগে কাৰণ গোটেইখিনিৰ আগতে মাইনাছ আছে তাত ডাঙৰ দেখা সংখ্যাটোৰ আগতো মাইনাছ আছে সৰু দেখা সংখ্যাটোৰ আগতো মাইনাছ আছে গতিকে আমাৰ এনেও এনচাৰটো মাইনাছতে বহিব এতিয়া মই কি কৰিম প্লাছে মাইনাছে মাইনাছ 6x হৈ গ'ল আমাৰ ফাইনেল এনচাৰ হৈ গ'ল এইটো খতম নেক্সট কি আছে চাওঁ আমি নেক্সট আমাৰ 2 নম্বৰটো দিছে ছাবট্ৰেক্ট দ্য ফলোইং 3a স্কুৱেৰ b ফ্ৰম মাইনাছ 5a স্কুৱেৰ b ফ্ৰম বুলি দি দিছে আমি জানো পিছৰটো আগত হ'ব পিছৰটো আমি আগত লিখিব লাগে মাইনাছ 5a স্কুৱেৰ b ফ্ৰম আমাক ছাবট্ৰেক্ট কৰিবলৈ দিছে আৰু ব্ৰেকেটটো দিবলৈ শিকিবই লাগে আচলতে ইয়াত এতিয়া এটা প্লাছ চিম্বল আছে প্লাছে মাইনাছে আমি ডাইৰেক্ট কৈ দিব পাৰোঁ প্লাছে মাইনাছে মাইনাছ মই এনেই ব্ৰেকেটটো দিম অভ্যাস মানে এইটো তাৰপিছত মাইনাছে কি হ'ব মাইনাছে প্লাছ দুইটা ভেৰিয়েবল একে হয়নে নহয় ইয়াতো a স্কুৱেৰ b ইয়াতো a স্কুৱেৰ b ঠিকে আছে ভেৰিয়েবল ছেম আছে মানে প্লাছ মাইনাছ কৰিব পৰা যাব যদি ভেৰিয়েবল ছেম নাথাকে প্লাছ মাইনাছ কৰিব পৰা নাযায় তেনেকৈ বহাই দিব লাগে এতিয়া যিহেতু ভেৰিয়েবল ছেম আছে মাইনাছে প্লাছ মই কৈছিলোঁ মাইনাছত যিমানেই সংখ্যা নাথাকক গোটেইখিনি প্লাছ কৰি নাম্বাৰটো আগফালে মাইনাছ চিম্বলটো বহাই দিব লাগে তো মাইনাছ 8a স্কুৱেৰ b খতম এইটো হৈ গ'ল নেক্সট আমাৰ কি আছে নেক্সট আছে আমাৰ মাইনাছ 8pq ফ্ৰম 6pq এতিয়া ইয়াৰ ভেৰিয়েবলকেইটা ছেম আছে ঠিকে আছে 6pq ফাৰ্ষ্টত আহিব কাৰণ ফ্ৰম দিছে পিছৰটো আগত আহে মাইনাছ কাৰণ ছাবট্ৰেক্ট কৰিবলৈ দিছে ব্ৰেকেট মাইনাছ 8pq মই কৈ থাকোঁ যে বাৰে বাৰে সদায় চিম্বল এটা দেখিলে তাৰ কাষৰটোত মানে এনেকুৱা দুটা ডিজিটৰ যদি অংক কৰিবলৈ দিয়ে তেতিয়া তোমালোকে প্ৰায়ে কি কৰিবা মাইনাছত থাকিলে প্ৰায়ে তোমালোকে ব্ৰেকেট দিবাই নাপাহৰিবা ব্ৰেকেটটো দিবাই বহুতে নিদিয়াকৈ কৰে ভুল হৈ যায় এতিয়াতো দিব লাগিবই কথাই নাই মাইনাছ এইটো দিলোঁ 6pq মাইনাছে প্লাছ এতিয়া কিছুমানে ভাবিব এইফালে প্লাছে মাইনাছে কিবা কৰোঁ প্লাছে কিছুমানে কি কৰে প্লাছে মাইনাছ এনেকৈ বহাই থৈ দিয়ে নহয় এইবোৰ কৰিব নালাগে যদি প্ৰথমটো প্লাছত থাকে সদায় মন কৰিবা ব্ৰেকেটৰ ওচৰত থকা চিম্বলখিনি প্ৰথমতে ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা আৰু সেইটোৱে মেথড ব্ৰেকেটৰ ওচৰত কি আছে মাইনাছে কি এইটো প্লাছ 8pq আৰু দুইটা এতিয়া প্লাছত এইটোও প্লাছত এই দুটা প্লাছ কৰি দিম 14pq হ'ল এইটো আমাৰ এনচাৰ ওলাই গ'ল এইটো হৈ গ'ল খতম চ' আজি এই দুটাই শিকাম ভিডিঅ'টো অকণমান দীঘল হৈ যাব যদি কিবা বেলেগ নেক্সট আনিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা কনচেপ্ট ৱাইজ ক্লাছ পাবা পাৰ্ট 1 পাৰ্ট 2কে
আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।